প্ৰতিজন মানুহৰ মুখত ইমোশ্যন মানে ধৰা পৰিছে আৰু আপোনালোকে যদি চনাই চালেও আপোনালোকে গম পাব আপোনালোকৰো চিটুৱেশ্যন সেইটোৱে হ'ব যিটো আজি আমাৰ হৈছে। জুবিন দাই শেষৰ টাইমত খুব ধুনীয়া চিনেমা এখন আমাক উপহাৰ দি গ'ল আৰু চিনেমাখনত কেইটামান এনেকুৱা ডাইলগ আছে মানে বহুত ভাল লাগছে। আপোনালোকে চিনেমাখন চালে নিজে গম পাব, মই নকওঁ তাতে। আৰু চিনেমাখনৰ বেকগ্ৰাউণ্ড মিউজিক কি ক'ম আৰু একদম পাৰফেক্ট সুন্দৰ জুবিন দাৰ মিউজিক ক'বই নালাগে। আৰু বিশেষকৈ এটা মিউজিক মোৰ বহুত বেছি ভাল লাগছে, যেতিয়া চিনেমাখন চাই আছোঁ সেই মিউজিকটো বাজলিয়ে মোৰ মানে গালডোম শিয়ৰি উঠে। এতিয়াও কাণত বাজি আছে সেই মিউজিকটো, একদম বহুত ভাল লাগছে। চিনেমাখনৰ ষ্টৰি হওক, জুবিন দাৰ এক্টিং বেষ্ট, একদম ক'বই নালাগে। আপোনালোকে চাব যিসকলে চনাই। আৰু আজি চিনেমাখন চাই অহাৰ পাছত আমাৰ এটাই আলোচনা হৈছে, জুবিন দা যদি আৰু ক'ৰবাত 10 বছৰো থাকিল হয় যদি, মানে আফচোচ লাগি গৈছে। চিনেমা চালোঁ তেওঁৰ, কিন্তু তেওঁ নাই। অৱশেষত এটা কথা কওঁ, ফিল্মটো চালোঁৱে আৰু ফিল্ম চাই আমি জুবিন দাৰ ন্যায়ৰ কথা পাহৰি গ'লে নহ'ব। তো আমাক অতি সোনকালে ন্যায় লাগে আৰু চৰকাৰে আশ্বাস দিছে 17 ডিচেম্বৰৰ আগত আমি কিবা এটা ভাল ৰিজাল্ট পাম। তো 17 ডিচেম্বৰলৈকে আমি অপেক্ষা কৰি আছোঁ। তো জুবিন দাই যাতে ন্যায় পায় আৰু এনেকুৱা দোষী এনেকুৱা শাস্তি পায় যিটো শাস্তিত আমি সুখী হ'ব পাৰোঁ।